Hello, my dear student. আজি আমি ধেমাজি ডিষ্ট্ৰিক্টৰ প্ৰশ্নখন সলভ কৰিবলৈ লৈছো। এটা এক নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো যুগ্ম সংখ্যাৰ বৰ্গ? যুগ্ম সংখ্যাৰ বৰ্গ কোনটো হৈ যাব? অপচন নম্বৰ ডি। ঠিক আছে। দুই নম্বৰ প্ৰশ্নটো কৈছে 1.44 বৰ্গমূলৰ ঘনফলটো কি হ'ব? একেবাৰে এইটো ইজি প্ৰশ্ন হয়। 1.44 বৰ্গমূল হৈ গ'ল 1.2 হয়নে? তাৰ লগত 1.44 মাল্টিপ্লাই কৰি দিলে হ'ল। মাল্টিপ্লাই কৰি দিলে আমি কি পাই যাম? এইটো অপচন নম্বৰ চিটো পাই যাম। ইয়াত কৈছে 3 নম্বৰত কৈছে যদি 5a ইকুৱেল টু 13b হয় তেন্তে তলৰ কোনটো শুদ্ধ হ'ব? এইটো অপচন চি হৈ যাব, কিয়নো a বাই 13 কওঁ যদি আমি এইফালে b বাই 5 হ'ব। এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে আমি আৰু কি পাই যাম? 5a ইকুৱেল টু 13b পাই যাম। 4 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত কৈছে তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত কৈছে p উক্তিত কৈছে p ইকুৱেল টু -3/4 টু দি পাৱাৰ মাইনাছ কিউবৰ মান -64/27 বুলি কৈছে। এইটোতো শুদ্ধ হয়। তাৰপিছত কৈছে আৰু এটা উক্তি দিছে। ইয়াত কৈছে দুটা ৰাশি x আৰু y ৰ বাবে x বাঢ়িলে y কমে নাইবা y বাঢ়িলে x কমে তেন্তে x ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু y বুলি কৈছে। এইটো কিন্তু ভুল হয়নে? গতিকে কি হ'ব? অকল অপচন পিটো শুদ্ধ হ'ব মানে পি শুদ্ধ আৰু কিউ অশুদ্ধ। গতিকে অপচন বি হৈ যাব। 5 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো পৰিমেয় সংখ্যা নহয়? কোনটো নহয় ইয়াত? পাই অপৰিমেয় হয়নে? এতিয়া 6 নম্বৰ প্ৰশ্নত কৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি 131 আৰু 7ৰ গসাউ নিৰ্ণয় যোনকেইটা ষ্টেপকেইটা তলত দিয়া আছে। গতিকে কোনটো শুদ্ধ হ'ব সুধিছে। প্ৰথমতে এইটো ষ্টেপটো কি হৈ যাব? 131 ইকুৱেল টু এইটো হৈ যাব 7 ইনটু 18 প্লাছ 5। তাৰপৰা আকৌ কি হৈ যাব? 7 ইকুৱেল টু 5 ইনটু 1 প্লাছ 2 তেনেকৈ 5 ইকুৱেল টু কি হ'ব? 2 ইনটু 2 প্লাছ 1 আকৌ 2 ইকুৱেল টু হ'ব 1 ইনটু 2 প্লাছ 0। গতিকে এইকেইটা হ'ব ষ্টেপ। সেইটো কৰিলে আমি কি পাই যাম? অপচন প্ৰথমতে হৈ যাব 4টো আহিব প্ৰথমতে, তাৰপিছত আহিব 2, তাৰপিছত আহিব 1, তাৰপৰা 3। এইটো অপচন কি হৈ যাব? চি। এতিয়া 7 নম্বৰ প্ৰশ্নটো কৈছে এটা দ্বিঘাত বহুপদৰ এটা মূল দিয়া আছে √3 আৰু মূল দুটাৰ যোগফল 0 হয় বুলি কৈছে। তেতিয়াহ'লে বহুপদটো কি হ'ব সুধিছে। এটা মূল দিয়া আছে √3 মানে আলফাৰ মান দিয়া আছে আমাক, ধৰি ল'লো √3। গতিকে বিটাৰ মান হৈ যাব -√3 হ'ব, কিয়নো যোগ কৰিলে যোগফলটো 0 হয় বুলি কৈছে নহয় হয়নে? তাক যদি আমি কৰোঁ এনেকৈ যদি আমি কৰোঁ যে k ইনটু x স্কুৱাৰ মাইনাছ আলফা প্লাছ বিটা x প্লাছ আলফা বিটা, ইয়াত যদি আমি ভেলুখিনি পুট কৰি দিওঁ তেতিয়া আমি কি পাই যামগৈ? x স্কুৱাৰ মাইনাছ 3 এইটোৱে পামগৈ। গতিকে এইটো অপচন হৈ যাব। কৰি চাবা, এইটো ওলাব। এইটো অপচন ক'ত গ'ল? অঁ 8 নম্বৰটো এইটো 7 নম্বৰটো আমি কৰি আছিলোঁ ন? এইটো হৈ গ'ল x স্কুৱাৰ মাইনাছ 3। এইটো x স্কুৱাৰ মাইনাছ 3। এতিয়া আহিলোঁ 8 নম্বৰ প্ৰশ্নটোলৈ। ইয়াত কৈছে এটা দ্বিঘাত বহুপদ x স্কুৱাৰ প্লাছ a প্লাছ 1x প্লাছ b ইকুৱেল টু 0 শূন্য দুটা 2 আৰু -3 যদি হয় তেন্তে আমাক কি কৰিবলৈ কৈছে? তাৰ তলৰ কোনটো শুদ্ধ হয় সুধিছে হয়নে? ইয়াত আমাক কৈছে যে আলফা 8 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত কৈছে আলফা প্লাছ বিটা কি হয়? এইকেইটাৰ যোগফল -b বাই a নহয় জানো? গতিকে আমি ইয়াত পাতি দিম এইটো আলফা আৰু বিটা মান দিয়া আছে 2 আৰু -3 দিয়া আছে। এইকেইটা যোগ কৰিলে আমি পাম -1। -1 ইকুৱেল টু কিমান পাম? b মান হৈ যাব a প্লাছ 1 বাই কিমান হ'ব? 1 হয়নে? -b যিহেতু এইটো আমি কৰিলে কি পাম? -1 ইকুৱেল টু -a প্লাছ 1। এতিয়া এইটো কি হৈ যাব? এই 1টো এইফালে গুচি আহিলে -1 হ'ব, এইফালে হৈ যাব -2 ইকুৱেল টু -a। গতিকে a মান আমি কি পাই যাম? 2 পাই যাম। a মান পাই যাম 2। ঠিক আছে। তাৰপাছত আৰু কি মান উলিয়াবলৈ কৈছে? b ৰ মান। আকৌ আমি যদি কৰোঁ আলফা বিটা ইকুৱেল টু কি হয়?
চি বাই এ হয়। ইয়াত আলফা বিটা দুইটা পূৰণ কৰিলে আমি কি পাই যাম 6 যেহেতু 2 আৰু -3 দিছে -6 পাম -6 ইকুৱেল টু চি বাই এ চি মানে হৈ গ'ল চি মান পালোঁ আমি বি এ মান পালোঁ 1 গতিকে বি মান পাই গ'লোঁ -6 গতিকে এনচাৰটো কি হৈ যাব এ মান 2 আৰু বি মান -6 অপশ্যন চি। এতিয়া 9 নম্বৰ প্ৰশ্নটো কৈছে 9 নম্বৰ প্ৰশ্নটো চোৱা 9 নম্বৰ প্ৰশ্নটো কৈছে px স্কোৱাৰ প্লাছ gx বহুপদ যাতে gx নট ইকুৱেল টু 0 তেন্তে px আৰু rx উলিয়াব পাৰোঁ যাতে কি হ'ব এইটো কোনটো শুদ্ধ হ'ব px ইকুৱেল টু gx ইনটু px প্লাছ rx য'ত অপশ্যন বি হৈ যাব বি শুদ্ধ হ'ব। 10 নম্বৰ প্ৰশ্নটো চোৱা ইয়াত কৈছে কেৰ কি মানৰ বাবে x প্লাছ 2y ইকুৱেল টু 5 আৰু 3x প্লাছ ky মাইনাছ 15 ইকুৱেল টু 0 ৰৈখিক সমীকৰণটোৰ একক সমাধান থাকিব। একক সমাধান থাকিবলৈ হ'লে কি হ'ব লাগিছিলে a1 বাই a2 ইজ নট ইকুৱেল টু b1 বাই b2 হয়নে ইয়াত যদি আমি মানখিনি পাতো a1ৰ মান আমি 1 হ'ব a2ৰ মান 3 তাৰপাছত নট ইকুৱেল টু b1ৰ মান হৈ গ'ল 2 বাই k মানে আমি পাই যাম k ইজ নট ইকুৱেল টু 6 k ইজ নট ইকুৱেল টু 6 অপশ্যন ডি। 11 নম্বৰ প্ৰশ্নটোলৈ আহিলোঁ ইয়াত কৈছে x ইকুৱেল টু 0 আৰু x ইকুৱেল টু 5 সমীকৰণ জোৰৰ দ্বিতীয় সমাধান আছে নে অসীম সংখ্যক আছে নে কোনো সমাধান নাই নে দুটা সমাধান আছে এইটো অপশ্যন হৈ যাব ডি কাৰণ এইকেইটা পেৰেলেল লাইন হৈ যাব পেৰেলেল লাইন হ'লে কটাকটি নকৰে এতিয়া নো সলিউশ্যন হ'ব। 12 নম্বৰ প্ৰশ্নটো তলৰ উক্তিসমূহ বিবেচনা কৰা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াত উক্তিত কৈছে 3x minus 4y equal to 7 ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিলে k ৰ মান আৰু 6x minus 8y equal to k ৰৈখিক সমীকৰণটোৰ অসীম সংখ্যক সমাধান থাকিলে k ৰ মান 14 হ'ব বুলি কৈছে। আকৌ দ্বিতীয় উক্তিটোত কি বুলি কৈছে আচলতে এইটো উক্তি আৰু যুক্তি তেনেকে দিব লাগিছিলে প্ৰশ্ন দুইটাতে উক্তি কৈছে কি কাৰণে উক্তি কৰিছে এইটো মই ধৰিব পৰা নাই এইটো এটা ৰৈখিক a1x প্লাছ b1y প্লাছ c1 ইকুৱেল টু 0 আৰু a2x প্লাছ b2y প্লাছ c ইকুৱেল টু 0 ৰৈখিক সমীকৰণটোৰ লেখে কটাকটি কৰিব যদি a1 বাই a2 ইজ নট ইকুৱেল টু b1 বাই b2 এইটোতো শুদ্ধ হয় এইটো শুদ্ধ হয় আমি এইটো শুদ্ধ হয় নে নহয় চাবৰ কাৰণে কি কৰিব লাগিব k মানটো উলিয়াবলৈ যদি অসীম সংখ্যক সমাধান থাকে অসীম সংখ্যক সমাধান থাকিবৰ কাৰণে কি আছিলে a1 by a2 is equal to b1 by b2 is equal to c1 by c2 আছিলে হয়নে ইয়াত যদি আমি মানখিনি পাতো 3 by 6 equal to minus 4 by minus 8 equal to 7 by k এইটো কৰিলে আমি সলভ কৰিলে কিমান পাই যাম এইটো 1 by 2 equal to এইটো 1 by 2 equal to 7 by k এইটো কৰিলে আমি k মান পাই যাম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে 7 আৰু 2 পূৰণ কৰিলে 14 এইটো শুদ্ধ হয় দুইটা শুদ্ধ হয় আচলতে এইটো উক্তিও শুদ্ধ এইটো উক্তিও শুদ্ধ কিন্তু প্ৰশ্নটো এনেকেও দিব পাৰিলেহেঁতেন নাই এইটো এনেকে দিছে ঠিকে আছে বাৰু উক্তি আৰু যুক্তি এছাৰচন ৰিজনিঙতো হোৱা নাই এটা দুটা উক্তিয়ে দিছে ঠিকে আছে গতিকে আমি দুইটা শুদ্ধ বুলি আমি ক'ব পাৰোঁ 12 নম্বৰটো এ হৈ যাব ঠিক আছে 13 নম্বৰটো এ স্তম্ভৰ লগত স্তম্ভ 2টো মিলাবলৈ কৈছে ইয়াত কৈছে বাস্তৱ আৰু অসমান হ'লে এইবিলাক মূলকেইটা কি হয় এইখিনি মনত থাকিব লাগিব বি স্কোৱাৰ মাইনাছ 4ac গ্ৰেটাৰ দেন 0 হ'লে কি হয় লেছ দেন 0 হ'লে কি হয় ইকুৱেল টু 0 হ'লে কি হয় সেইখিনি কৰিলে এইটো ওলাই যাব একো ডাঙৰ কথা নহয় তাৰপিছত 14 নম্বৰ প্ৰশ্নটোলৈ আহোঁ 14 নম্বৰ প্ৰশ্নটোত সেইখিনি কথা জানিব লাগিব খালি বি স্কোৱাৰ মাইনাছ 4ac ইকুৱেল টু 0 হ'লে আমি কি পাওঁ নো বাস্তৱ আৰু সমান পাওঁনে অসমান পাওঁনে বাস্তৱ মূল পাওঁনে নেপাওঁ এই গোটেই কথাকেইটা জানিলে হ'ল তেতিয়া এইটো আমি মিলাব পাৰিম 14 নম্বৰ প্ৰশ্নটো এতিয়া আমি কৰি নাথাকোঁ আৰু এইখিনি গোটেইখিনি আকৌ কৰি চাব লাগিব বেছি দীঘল হৈ যাব 14 নম্বৰ প্ৰশ্নটো kx স্কোৱাৰ প্লাছ 2x ইকুৱেল টু 2x স্কোৱাৰ মাইনাছ 5 সমীকৰণটো দ্বিঘাত নহ'বলৈ k ৰ মান কিমান হ'ব দ্বিঘাত নহ'বলৈ ইয়াত আমাক কৈছে kx স্কোৱাৰ প্লাছ 2x ইকুৱেল টু 2x স্কোৱাৰ মাইনাছ 5 এইটো যদি আমি কি কৰোঁ kx স্কোৱাৰ প্লাছ 2x এইটো এফালে লৈ আহিলে মাইনাছ 2x স্কোৱাৰ মাইনাছ 5 ইকুৱেল টু 0 হ'ব
এইটো আমি যদি x স্কোৱাৰটো কমন লওঁ ইয়াত থাকিব k minus 2 plus 2x minus 5 equal to 0 এতিয়া k মান কিমান হ'ব লাগিব যাতে এইটো 0 হৈ যায় তেতিয়াহে দ্বিঘাত সমীকৰণ নহ'ব k মানটো হ'ব লাগিব 2 ন গতিকে উত্তৰটো হৈ যাব k equal to 2 14 নম্বৰটো এতিয়া আহিলো 15 নম্বৰ প্ৰশ্নটোলে 15 নম্বৰ প্ৰশ্নটো কৈছে যে তলৰ কোনকেইটা দ্বিঘাত সমীকৰণ আমি কৰি চাম কোনকেইটা এটা সলভ কৰি একেবাৰে ইজি প্ৰশ্ন এই গোটেইকেইটা কৰি চালেই হ'ল কৰি চালে উত্তৰটো ওলাব এইটো এতিয়া কৰি নাথাকো এইটো অপশ্যন চাগে কেৱল এইটোহে হ'ব নেকি 1 আৰু 2 কাৰণ এইটো কৰিলে দ্বিঘাত সমীকৰণ এইটো নাপাম 3 নম্বৰটো কৰি চাবা তাৰপিছত আহি গ'ল 16 নম্বৰ প্ৰশ্নটো এইটো সমান্তৰ প্ৰগতিৰ প্ৰশ্ন এইটো দিয়া আছে ইয়াৰ 6 নম্বৰ পদটো উলিয়াব লাগে তাৰ কাৰণে আমাক কি লাগে d মান জানিব লাগিব সমান্তৰ প্ৰগতি উলিয়াবৰ কাৰণে a মান যেহেতু দিয়া আছে এইটো হয়নে এইটো 2m plus 1/m আৰু a 6 ৰ মান উলিয়াবলৈ কৈছে গতিকে a plus 5d হ'ব হয়নে a 6 equal to a plus 5d a ঠাইত এইটো পাতিলো আমি আৰু 5 into d ঠাইত পাতিলো minus 2/m এইটো যদি আমি সলভ কৰোঁ পাই যাম তেতিয়া 2m minus 9/m এইটো হ'ব এনসাৰ ঠিক আছে তাৰপিছত আহি গ'ল 18 নম্বৰ প্ৰশ্নটোলে এইটো 18 নম্বৰ প্ৰশ্নটো কি হ'ব অপশ্যন এতিয়া একেবাৰে তেনেই ইজি অপশ্যন বি 19 নম্বৰ প্ৰশ্নটোলৈ আহিলোঁ এইটো হৈছে দুটা সৰ্বসম ত্ৰিভুজ সদায় সদৃশ য'ত ত্ৰিভুজ দুটাৰ বাহুৰ অনুপাত কি হ'ব বাহুৰ অনুপাতটো কি হ'ব লাগিব সদৃশ হ'বলৈ হ'লে 1:1 তাৰপৰা আহিলোঁ 20 নম্বৰ প্ৰশ্নটো ইয়াত কৈছে উক্তি এটা দিছে যিকোনো সমকোণী ত্ৰিভুজ সদায় সদৃশ নহয় দ্বিতীয়টোত কৈছে সমদ্বিবাহু ত্ৰিভুজবোৰ সৰ্বসম তৃতীয়টোত কৈছে যিকোনো সমবাহু ত্ৰিভুজ সদৃশ কোনকেইটা শুদ্ধ সুধিছে এনি ৰাইট এংগল ট্ৰাইংগলছ আৰ সিমিলাৰ আৰু ইংলিছত আকৌ সিমিলাৰ বুলি ক'লে ইয়াত অসমীয়াত আকৌ নহয় বুলি ক'লে প্ৰশ্নটোত খেলিমেলি কৰিলে হয়নে এতিয়া আমি কোনটো বুলি ক'ম এতিয়া 20 নম্বৰ প্ৰশ্নটো যদি আমি এইটো ধৰো তেন্তে এইটো অপশ্যন হৈ যাব চি হ'ব কেৱল পি আৰু আৰ হে শুদ্ধ হ'ব যদি এইটো ধৰো যদি সিমিলাৰ বুলি ধৰিবলৈ হ'লে কিন্তু এইটো নহ'ব নট সিমিলাৰ ধৰিলে চি হ'ব 21 নম্বৰ প্ৰশ্নটো 21 নম্বৰ প্ৰশ্নটো কৈছে r m/3, 4 বিন্দুটো p -6 5 আৰু q -3 বিন্দু সংযোগী ৰেখাৰ মূল বিন্দু 2m + 1 ৰ মান হ'ব মূল বিন্দু হ'লে 2m + 1 ৰ মান হ'ব গতিকে আমি এইটো কি কৰিব পাৰোঁ r এইটো ফৰ্মুলাটো কি আছিলে x1 + x2/2 y1 + y2/2 হয়নে ইয়াত যদি আমি মানখিনি পাতো কি হ'ব এইটো পাতি দিলে -8/2 হ'ব আৰু এইটো হৈ যাব 8/2 গতিকে আমি কিমান পাম r -4 মানে এই জেগাটোত -4 হ'ব লাগিব য'ত ইয়াত কি হৈ আছে 3/m 3/m equal to -4 বুলি কৈছে গতিকে নহয় m/4 সৰি এইটো হৈ গ'ল কি হ'ব m/3 হে আছিলে m/3 equal -4 বুলি কৈছে গতিকে m ৰ মান কি হৈ যাব -12 m ৰ মান -12 হ'ব আমাক উলিয়াবলৈ দিছে কি 2m + 1 m ৰ মান যদি -12 হয় 2 into -12 + 1 কৰিলে এইটো পাই যাম -23 এনসাৰ হৈ যাব a এতিয়া 22 নম্বৰ প্ৰশ্নটো 22 নম্বৰ প্ৰশ্নটো কৈছে 0,1 আৰু -0,1 বিন্দু দুটাৰ মাজৰ দূৰত্ব যি ডিষ্টেন্স ফৰ্মুলাটো ব্যৱহাৰ কৰিলেই হ'ল হয়নে x1 - x2 হোল স্কোৱাৰ প্লাছ y1 - y2 হোল স্কোৱাৰটো কৰিলে আমি কি পাই যাম 20 নম্বৰটো কৰি চাবা √2 পাম 21 ইয়াত কৈছে যদি a0 0b আৰু 1 1 তিনিটা একেৰখীয় হয় তেন্তে 2 × 1/a + 1/b হ'ব এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু খুব আহে একেৰখীয় বুলি কৈছে তেতিয়াহ'লে ইহঁতৰ এই ট্ৰাইংগল এইটো কালিটো কিমান হৈ যাব 0 হ'ব আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰোঁ দীঘল কাৰণে মই ইয়াত পাতি থৈছোঁ চোৱা এইটো ফৰ্মুলা ব্যৱহাৰ কৰিলোঁ ইয়াত মানকেইটা যদি আমি পাতি দিওঁ y1 x1 xy গোটেই ভেলুকেইটা এইকেইটা যদি আমি পাতি দিওঁ তেতিয়া কি হৈ যায়গে এইটো চাবা এটা তেতিয়া আমি কিমান পাই যাওঁ এইটো পাওঁ
এইখিনি কৰিলেই হ'ল উত্তৰটো হৈ যাব তেন্তে কিমান 2 অপশ্যন বি 24 নম্বৰ প্ৰশ্নটো ইয়াত কৈছে cos θ = 1/2 মানে cos θ = হাফ তেন্তে cos θ - sin θ উলিয়াব লাগে এতিয়া sin θ টো আমি কেনেকৈ উলিয়াম sin θ ভ্যালুটো আমি জানো sin স্কয়াৰ θ + cos স্কয়াৰ θ মান 1 ইয়াত কি কৰি দিলো আমি cosৰ মানটো পাতি দিলো যে হাফ এইটো পাতিলো হাফ পতাৰ লগে লগে sin স্কয়াৰ θ হৈ গ'ল 1 - 1/4 sin ৰ মান আমি পাই গ'লো হয়নে গতিকে sin ৰ মান যদি পাই যাওঁ ইয়াত cosৰ ঠাইত যেহেতু হাফ আছে হাফ মাইনাছ √3/2 পাতিলে পাম এইটো 1 - √3/2 অপশ্যন হ'ব 1 - √3/2 অপশ্যন হৈ যাব 24 নম্বৰটো তেন্তে বি 25 নম্বৰ প্ৰশ্নটো সেইটো একেবাৰে ইজি প্ৰশ্ন এটা হয় কৈছে 2 × 1045 1045 মান 1 গতিকে ওপৰটো 2 হৈ যাব তলতো 1 + 1 2 হৈ যাব 2 2 কাটিলে এনসাৰ পাম 1 হয়নে 26 নম্বৰটো কি হ'ব cos স্কয়াৰ 60 + sin স্কয়াৰ 60 এইটো মান হৈ যাব 1 হয়নে তাৰপিছত এইটো মান হৈ যাব এইটো tan স্কয়াৰ θ cot θ এইটো কিমান পাই যাম এইটো মান পাম আমি tan θ আৰু এইটো পাই যাম 0 হয়নে 26 নম্বৰটো তাক তেনেকৈ ইয়াত মিলাই দিলেই হ'ল কোনটো ক'ৰ লগত মিলি আছে ইয়াত অপশ্যনটো চাই মিলালে হ'ব 1 টো 2 পি লগত মিলি আছে কিউ লগত মিলি আছে 1 টো কিউ গতিকে এইটো নহয় 1 টো কিউ 2 টো আৰ 3 টো এছ আৰু 4 টো পি অপশ্যন বি হৈ যাব 27 নম্বৰ প্ৰশ্নটো কৈছে বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শক বিন্দুলৈ অংকন কৰা ব্যাসৰ লম্ব এইটো হয় এটা বৃত্তত সৰ্বোচ্চ দুডাল জিয়া থাকে এইটো নহয় গতিকে উক্তি অকল পিটোহে শুদ্ধ হ'ব অপশ্যন হৈ যাব চি 27 এতিয়া 28 নম্বৰ প্ৰশ্নটোলৈ আহিলোঁ ইয়াত কৈছে এটা বিন্দু পিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তলৈ টনা পি এ আৰু পি বি স্পৰ্শকডালে 80 ডিগ্ৰী কোণত ঢালি থাকে এইটো কিতাপৰ পৰা দিছে ডাইৰেক্ট এইটো জানাই এইটো 50 হ'ব 29 নম্বৰ যদি এটা ত্ৰিভুজৰ সদৃশকৈ আন এটা ত্ৰিভুজ অংকন কৰোঁতে স্কেল ফেক্টৰ 1 সমস্ত দুভাগৰ 1 হয় তেন্তে নতুন ত্ৰিভুজটো কি হ'ব আগৰ ত্ৰিভুজটোতকৈ ডাঙৰ হ'ব তাৰপিছত 30 নম্বৰ প্ৰশ্নটো ইয়াত কৈছে ঘড়ীৰ মিনিটৰ কাঁটাডালে 5 মিনিটত 30 ডিগ্ৰী কোণ কৰে 5 মিনিটত 30 ডিগ্ৰী কোণ কৰে ঘড়ীৰ কাঁটাডালে 15 মিনিটত অতিক্ৰম কৰা অংশৰ কালি 15 মিনিটত কিমান অতিক্ৰম কৰিব 5 মিনিটত 30 কৰিলে 90 হয়নে 90/360 এইটো যদি আমি কাটো 9 4 36 এইটো হ'ব পাই r²/4 পাই r²/4 30 নম্বৰটো তাৰপিছত আহি গ'লো 31 নম্বৰ প্ৰশ্নটোলৈ এইটো হৈছে এটা বৃত্তৰ পৰিধি আৰু কালি সাংখ্যিকভাৱে সমান হয় মানে টুৱাইচ পাই আৰ আৰু পাই r² সমান বুলি কৈছে এইটো আমি কাটকুট কৰিলে কি হ'ব পাই গ'ল এইটো r আৰু এইটো r গ'ল মানে r মান আমি কিমান পালো 2 এইটো কাটিব নালাগে বাৰু r মান পালো 2 কি সুধিছে আমাৰ বৃত্তটোৰ কালি কিমান হয় পাই r² r মান 2 2 2 4 গতিকে এইটো কি হ'ব 4 পাই বৃত্তৰ কেন্দ্ৰত কোণ এটাৰ ডিগ্ৰী মাপ θ = 1 ডিগ্ৰী হ'লে বৃত্তটোৰ চাপৰ দৈৰ্ঘ্য এইটো ফৰ্মুলা হয়নে ইয়াত থিটাৰ মানটো 1 পাতি দিলে কি পাই যাম আমি ওপৰত 2 ইয়াক কাটিব 2 × 2 2 8 16 মানে পাই r/180 পাই r/180 ডিগ্ৰী 33 নম্বৰ প্ৰশ্নটো প্ৰত্যেকৰে আয়তন 27 মিটাৰ কিউব বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰিলে সৃষ্টি হোৱা আয়তীয় ঘনকৰ আয়তন মানে আমাক দিয়া আছে a কিউ = 27 m কিউ গতিকে a মান পালো 3 গতিকে ইয়াত আমাৰ আয়তীয় ঘনকৰ আয়তন উলিয়াবলৈ কৈছে ন এতিয়া লগ কি আছিলে ফৰ্মুলাটো l × b × lb/h হয়নে এতিয়া l ৰ মান কিমান হ'ব 3 আৰু এটা লগ লগাই দিছে গতিকে কিমান দীঘল হৈ যাব দুটা যদি আয়তীয় ঘনক লগ লগাই দিলে 3 3 টো 6 হৈ যাব 6 হ'ব আৰু বাকীকেইটাতো একেই থাকিব 3 × 3 থাকিব হয়নে এইটো কিমান হৈ যাব 6 3 3 9 6 × 54
54 এটা লম্ববৃত্তাকাৰ চুঙা আৰু লম্ববৃত্তাকাৰ শংকুৰ ভূমিৰ ব্যাসাৰ্ধ আৰু উচ্চতা একে হলে সিহঁতৰ আয়তনৰ অনুপাত হ'ব এইটো লখিমপুৰত হেৰিয়তো আহিছে কৰি থোৱা আছে চাবা 3:1 35 নম্বৰ এনেকুৱা প্ৰশ্ন লখিমপুৰ ডিষ্ট্ৰিক্টতো আহিছিলে ইয়াৰ মাধ্য দিয়া আছে x plus 3 x plus 6 x plus 9 আৰু x plus 12 মাধ্য 10 দিলে x ৰ মান হ'ব মানে আমি ওপৰত গোটেইখিনি যোগ কৰিম x plus 3 plus x plus 6 plus x plus 9 plus x plus 12 by তলত কি হ'ব কেইটা আছে ইয়াত 5টা 1 2 3 4 5 ইয়াৰ মান দিয়া আছে কিমান দিয়া আছে 10 দিয়া আছে 10 ইকুৱেল টু ইমান গতিকে আমি এইখিনি যদি কৰি চাওঁ কিমান পাম ওপৰত 5 কেইটা x এটা দুটা তিনটা কেইটা x আছে 1 2 3 4 5টা x প্লাছ এই গোটেইখিনি যোগ কৰিলে কিমান হ'ব 12 9 কিমান 21 21 আছে 27 30 এইটো হৈ গ'ল 30 তলত থাকিলে 5 এফালে আছে 10 এইটো কিমান হ'ব 5x plus 30 equal to 50 হ'ব হয়নে 5x equal to হ'ব 20 x মান পাম আমি 5 সাইজটো একদম বেয়া হৈ আছে তথাপি তোমালোকৰ কাৰণে এখন ৰাতি আজি পাই সলভ কৰি দিছো তলৰ কোনটো কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ নহয় শ্ৰেণীসূচক এইটাতো হয় দুটা পাশাগুটি একেলগে মাৰিলে দুইটা পাশাগুটিয়ে একে সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান সুধিছে গতিকে টোটেল আউটকাম কিমান হ'ব দুটা পাশাগুটি মাৰিলে 36 কিন্তু আমাক একে সংখ্যা পোৱা কি ওলাব পাৰে 1 1 ওলাব পাৰে 2 2 ওলাব পাৰে 3 3 ওলাব পাৰে হয়নে 4 4 ওলাব পাৰে 5 5 ওলাব পাৰে আৰু কি ওলাব পাৰে 6 6 ওলাব পাৰে কেইটা পালো 1 2 3 4 5 6 6/36 কেইটো কাটিলে 1/6 তাৰপিছত আহি গ'ল 38 52টা কাৰ্ডযুক্ত ভালদৰে মিহলোৱা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টনা হ'ল কাৰ্ডটো ৰঙা মুখ কাৰ্ড টোটেল কাৰ্ড থাকে 52 ৰঙা মুখ কাৰ্ড কেইটা থাকিব 6টা টোটেল মুখ কাৰ্ড থাকে 12 মানে ৰঙা আৰু কলাহে থাকে ন ইয়াৰো 6টা ইয়াৰো 6টা গতিকে কি হৈ যাব এইটো 6 বাই এইটো 3 2 যাব 2 3 2 3/26 এতিয়া তলৰ অংশটো পঢ়া আৰু উল্লেখিত 39 বা 40 প্ৰশ্ন দুটাৰ উত্তৰ দিয়া ইয়াত কৈছে অনিতা দশম শ্ৰেণীৰ ছাত্ৰী এদিন গণিতৰ শিক্ষকে তাইক ক'লে তুমি 5 মিনিটকৈ ঘৰত গণিত পঢ়াৰ সময় বৃদ্ধি কৰি যোৱা তেতিয়া তুমি ভাল ফল পাবা শিক্ষকৰ কথা শুনি অনিতাই প্ৰথম দিনা 10 মিনিট গণিত পঢ়িলে তাৰ পাছত শিক্ষকৰ কথা মতে তাই গণিত দৈনিক অধ্যয়ন কৰিলে মানে সদায় 5 মিনিটকে বঢ়াই গ'ল প্ৰথম দিনা কিন্তু 10 পঢ়িছে দ্বিতীয় দিনা কিমান পঢ়িব 15 তৃতীয় দিনা কিমান পঢ়িব 20 মিনিট এনেকে গ'ল এইটো এৰিথমেটিক প্ৰগ্ৰেছন হৈ আছে হয়নে এতিয়া আমাৰ প্ৰশ্নলৈ আহোঁ কি কৈছে কোনদিনাখন অনিতাই 1 ঘণ্টা সময় গণিত পঢ়িব কৈছে 1 ঘণ্টা মানে এনেকে গৈ কেতিয়া 60 পাম সুধিছে কেতিয়া 60 পাম মানে an আমি জানো নহয় an মানে কি আছিল a plus n minus 1 into d ইয়াতে an ৰ ঠাইত হ'ব 60 a মান হ'ব 10 plus n ৰ মান কিমান সময়ত আমি নাজানো n minus 1 into d মানে ডিফাৰেন্স 15 পৰা 10 গ'লে 5 এইটো হ'ব 60 equal to 10 plus এইটো 5n minus 5 তো সলভ কৰিলে কিমান পাম আমি 5n এইটো এফালে গ'লে 50 হ'ব এই পাঁচটো এফালে হ'লে +5 হ'ব এফালে 5n মানে 55 equal to 5n n ৰ মান আমি পালো 11 মানে তেতিয়াহ'লে কেতিয়া হ'ব 11 নম্বৰ দিনতহে তাই 1 ঘণ্টা পঢ়ি শেষ হ'বগে 11 নম্বৰ দিনা মানে তাই 1 ঘণ্টা পঢ়িব 11 নম্বৰ দিনা ঠিক আছে এতিয়া কৈছে যে 10 নং দিনলৈ অনিতাই সৰ্বমুঠ কিমান সময় গণিত পঢ়িব 10 নম্বৰ দিনলৈকে এইটোতো 11 নম্বৰ দিনত 1 ঘণ্টা পঢ়িব হয়নে তাৰ আগত কিমান পঢ়িব 55 হয় নাই এতিয়া আমাক কি কৰিবলৈ কৈছে টোটেল কিমান সময় পঢ়িব বুলি কৈছে ন এইটো 10 মিনিট এইটো 15 মিনিট এইটো 20 মিনিট তাৰপৰা 25 30 এনেকৈ 55 টোটেল কিমান হ'ব এইটো আমি সামটো উলিয়াব লাগিব হয়নে তাৰ ফৰ্মুলাটো কি আছিলে 10 নম্বৰ দিনা সুধিছে নহয় 10/2 এইটো আমি এনেকৈ লিখিব পাৰোঁ 2a plus n minus 1 into d আছিলে হয় নাই গতিকে এইটো কি হ'ব s10 মানে s10 উলিয়াবলৈ হ'লে গতিকে 10/2
2 ইনটু এ ঠাইত 10 প্লাছ এনৰ ঠাইতো 10 মাইনাছ 1 হ'লে 9d d মান 5 হয়নে এইটো আমি সলভ কৰিলে কিমান পাম 10/2 ইনটু 20 আৰু 45 কিমান হৈ যাব 65 এইটো কাটকুট কৰিলে 2 2 5 এইটো আমি পাই গলো কিমান 325 মিনিট আমাৰ এটা কিহত দিছে উত্তৰটো 325 আছে নেকি ক'বাত নাই আচ্ছা ইয়াক আমি ঘণ্টালৈ নিব লাগিব কিমান ঘণ্টা ইয়াক 60 যদি আমি ডিভাইড কৰোঁ আমি কিমান পাই যাম 5 ঘণ্টা 25 মিনিট হ'ব 60 ডিভাইড কৰিলে মানে 5 6 5 30 হ'ল ন এতিয়া 300 এতিয়া 25 বাকি থাকিলে সেইকাৰণে এইটো কি হ'ব 5 ঘণ্টা 25 মিনিট এতিয়া 41 নম্বৰ প্ৰশ্নটো এটা উক্তি দিছে কৈছে √11 এটা অপৰিমেয় সংখ্যা আৰু যুক্তিটো কি বুলি কৈছে যদি p এটা অযুগ্ম সংখ্যা তেন্তে √p অপৰিমেয় এটোটো ভুল কথা এতিয়া অযুগ্ম সংখ্যা 9 তাৰ আমি স্কয়াৰ ৰুট ললে কিমান পাওঁ 3 পাম হয়নে এইটো অপৰিমেয় সংখ্যা এইটো হয় উক্তিটো শুদ্ধ হয় কিন্তু যুক্তিটো নহয় ঠিক আছে এটা 42 নম্বৰ প্ৰশ্নটো ইয়াত কৈছে কি উক্তি এটা দিছে ইয়াত কি কৈছে x² - 2kx + 8 = 0 দ্বিঘাত সমীকৰণ 0 ৰ সমষ্টি 2 হলে k = 1 শূন্য দুটা সমষ্টি কি হয় -b/a হয় হয়নে আমি কৈ চাওঁচোন -b - 2k/a a মান কিমান 1 ইকুৱেল টু কি বুলি কৈছে k দ্বিঘাত সমীকৰণ 0 দুটাৰ সমষ্টি 2 বুলি কৈছে 2 এইটো মাইনাছ মাইনাছে প্লাছ হৈ যাব গতিকে 2k = 2 k মান 1 এইটো শুদ্ধ হয় এই কথাটো শুদ্ধ হয় তাৰপিছত কৈছে ax² + bx + c = 0 সমীকৰণৰ 0 দুটাৰ সমষ্টি -b/a এইটো শুদ্ধ গতিকে উক্তি এই দুইটা শুদ্ধ এছাৰচনো শুদ্ধ ৰিজনো শুদ্ধ 43 কৈছে উক্তি এটা কৈছে যদি বৃত্তৰ ব্যাসাৰ্ধ বাঢ়ে তেন্তে পৰিধিও বাঢ়ে ব্যাসাৰ্ধ বাঢ়িলে পৰিধি বাঢ়িবই তাৰপিছত যুক্তি কৈছে ব্যাসক দুগুণ কৰিলে ব্যাসাৰ্ধ পোৱা যায় এইটোতো নহয় কাৰণ ব্যাসাৰ্ধ ব্যাসতকে সৰুহে এইটো হ'ব নাই গতিকে 1 নম্বৰতে শুদ্ধ এই কোনকেইটা অপচন দিব লাগিব ইয়াত চালে হ'ল যদি এ শুদ্ধ হয় এইটো অপচন দিব লাগিব যদি বি অশুদ্ধ হয় এ চি অপচন দিব লাগিব এ সত্য আৰু যুক্তি আৰ অসত্য হলে তেনেকৈ এইটো চাই কৰিলেই হ'ল 44টো কৈছে উক্তি যদি কোনো এটা ঘটনা ঘটাৰ সম্ভাৱিতা 3/7 তেন্তে নঘটাৰ সম্ভাৱিতা 5/7 এইটো হয় কাৰণ এই দুইটা যোগ কৰিলে 1 পাব লাগিব ন 3/7 + 5/7 যোগ কৰিলে 1 হয় গতিকে এইটো শুদ্ধ হয় আৰু যুক্তি কি দিছে probability of probability ঘটা আৰু নঘটাৰ যোগ কৰিলে 1 হয় এইটো হয় গতিকে দুইটা শুদ্ধ উক্তিও শুদ্ধ যুক্তিও শুদ্ধ 45 নম্বৰ কুৱেশ্যন ইয়াত কৈছে একে উচ্চতাৰ দুটা উলম্ব বৃত্তাকাৰ বেলনৰ ভূমি ব্যাসাৰ্ধৰ অনুপাত 3:5 বেলন দুটাৰ বক্ৰ পৃষ্ঠকালিৰ অনুপাতটো 3:5 বুলি কৈছে যুক্তি কৈছে কি উলম্ব বৃত্তাকাৰ বেলনৰ বক্ৰ পৃষ্ঠৰ কালি 2πr² এইটো শুদ্ধ হয় এইটো শুদ্ধ হয় গতিকে এই দুইটা শুদ্ধ হ'ব গতিকে আজি ধেমাজি ডিষ্ট্ৰিক্টৰ এখন কৰিলোঁ আৰু অলপ স্বাস্থ্যৰ অৱনতি হৈ থকাৰ কাৰণে আজি ভিডিঅ'টো ইমান ভালকৈ কৰিব হয়তো নোৱাৰিলোঁ তথাপি তোমালোকে চাবা প্ৰশ্নখন এবাৰ ইমান বিশেষ টান নহয় আৰু আজিলৈ মই ইয়াতে ভিডিঅ'টো সামৰিছোঁ আৰু তোমালোকলৈ নতুন আমি প্ৰশ্ন লৈ আহিম এইকেইদিনতে ঠিক আছে থেংক ইউ